হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে। আৰু আজি মই এয়া ধুনীয়াকৈ যোগাৰ কৰি লৈছোঁ, বিলাহী ফুলকবি কাটি ধুই, আৰু এয়া পিঁয়াজ নহৰু আদা ধুনীয়াকৈ দিছোঁ। ইয়াত মই ফুলকবি বিলাহী ধুই কাটি লোৱা ধুনীয়াকৈ বহাই দিছোঁ। আৰু আজি মই এগ কাৰী বনাম, আৰু জোখমতে হালধি নিমখ জিৰা গুড়ি ধুনীয়াকৈ দি লৈছোঁ, আৰু এইখিনি মই মিক্স কৰি দিছোঁ। আৰু এনেকৈ মই ঢাকনি লগাই দিম, দি পিনে ধুনীয়াকৈ আকৌ মই মাজে মাজে লৰাই থাকিম বাৰু, কিন্তু ইমানটো দেখুৱাই থকা নাই যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ যায়। আৰু এয়া মাজে মাজে লৰাই আছোঁ, কাৰণ নহ'লে কেৰাহীৰ তলিত লাগি যায়। আৰু এয়া মোৰ হৈয়ে গ'ল প্ৰায়। এতিয়া মই ইয়াতে গৰম পানী যোগ কৰিম। গৰম পানী কৰি থৈ দিছোঁ। এয়া মই জোখমতে গৰম পানী দিম, আৰু গৰম পানী বুলি কথা নাই, কিন্তু মই গৰম পানীয়ে দিওঁ, আৰু জোখমতে দিলেই হ'ল। কিন্তু মই কম পৰিমাণে বনাম যিহেতু কমকৈ পানীটো দিছোঁ, আৰু মই গ্ৰেভি বনাম। আৰু এয়া ধুনীয়াকৈ ভাজি লোৱা কণী দি ঢাকনি লগাই দিছোঁ, আৰু 5 মিনিট পিছত আকৌ মই লৰাই দিছোঁ। প্ৰায় 50% হৈছে, আৰু মই এনেকুৱাকৈ নাৰাখোঁ বাৰু, আৰু অকণমান গ্ৰেভি বনাম। তাৰপিছত এয়া ধুনীয়াকৈ আকৌ মই ঢাকনি লগাই দিছিলোঁ, সেইখিনি বাৰু দেখুওৱা নাই। আৰু এয়া ধুনীয়াকৈ হৈয়ে গ'ল প্ৰায়। এতিয়া মই গেছটো অফ কৰি দিম। এয়া অফ কৰি দিলোঁ, ধুনীয়াকৈ হৈ গ'ল। ইয়াতে মই উলিয়াই লৈছোঁ বাৰু, দেখিবলৈ ইমান ধুনীয়া হৈছে, চাওকচোন কালাৰটো, আৰু দেখিলে খাওঁ খাওঁ লগা হৈছে। সঁচাকৈ বহুত টেষ্টি হয়। আৰু ভিডিঅ'টি চাই ভাল পালে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।